মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই উৎপাদক বৃক্ষৰ যোগেদি মৌলিক উৎপাদক বিশ্লেষণ বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবা আৰু প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ যদি আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া উৎপাদক বৃক্ষৰ যোগেদি মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ এটা সংখ্যা লোৱা হৈছে 80 আৰু ইয়াক যদি আমি বিশ্লেষণ কৰি গৈ থাকোঁ তেতিয়া পাম 2 ইফালে 40ক যদি আকৌ আমি ভাগ কৰোঁ বা বিশ্লেষণ কৰোঁ তেনেহ'লে পাম 2 আৰু 20ক যদি আকৌ আমি ভাগ কৰোঁ তেনেহ'লে পাম 2 আৰু 10ক যদি আকৌ ভাগ কৰোঁ তেনেহ'লে আমি পাম 2 and 5। এতিয়া 2 and 5 এতিয়া এই 80ৰ মৌলিক উৎপাদকসমূহ হ'ব বাওঁফালৰ এই লাইন লগতে 5 হ'ব 2 into 2 into 2 into 2 into 5। এইটো হৈছে 80 সংখ্যাটোৰ উৎপাদক বৃক্ষৰ যোগেদি কৰা মৌলিক উৎপাদক বিশ্লেষণ। এতিয়া আমি আন এটা সংখ্যা লৈছোঁ, এইটো হৈছে 100। ইয়াক যদি আমি বিশ্লেষণ কৰি গৈ থাকোঁ তেনেহ'লে পাম 2 ইফালে পাম 50ক যদি আকৌ আমি বিশ্লেষণ কৰোঁ পাম 2 আৰু 25ক যদি আকৌ আমি কৰোঁ তেনেহ'লে পাম 5 আৰু 5। এতিয়া এই 100 সংখ্যাটোৰ মৌলিক উৎপাদকসমূহ হ'ব এই বাওঁফালে থকা তিনিটা সংখ্যা আৰু এই সংখ্যাটো। এতিয়া হ'ব 2 and 2 into 5 into 5। এতিয়া 100 সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে আমি এনেধৰণৰ বিশ্লেষণ পালোঁ। এতিয়া আন এটা পদ্ধতিৰে এই মৌলিক উৎপাদক বিশ্লেষণ আমি কৰিবলৈ চেষ্টা কৰিম। 28 সংখ্যাটোক আমি যদি বিশ্লেষণ কৰোঁ 2 into 14 আৰু এটা ভাগত আমি কৰিব পাৰিম 4 into 7। এতিয়া ইয়াকো যদি আমি উৎপাদকসমূহ আৰু সৰু কৰিব বিচাৰোঁ তেনেহ'লে পাম 7। ইয়াতো ঠিক তেনেকৈ পাম 2 into 2 into 7। গতিকে 28 সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে আমি পাম উত্তৰটো হ'ব 2 into 7। এতিয়া দুই ধৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ কেনেকৈ কৰা হয় এইটো তোমালোকক আজি দেখুৱালোঁ। যদি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবা। যদিহে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।